এই প্ৰফাইলৰ পৰা আপোনালোকে ইনকাম কৰিব নোৱাৰিব দেখা পালে আৰু এই প্ৰফাইলৰ পৰা ইনকাম কেনেকৈ কৰিব যিসকলে নাজানে এই প্ৰফাইলত মই ইনকাম কৰি দেখাম এইটো মই প্ৰফেশ্যনেল মোডটো অন কৰিম কেনেকৈ অন কৰিম এই 3 লাইনত যাম গ'লোঁ নহয় এইটো চাওক টাৰ্ণ অন প্ৰফেশ্যনেল মোড এতিয়া মই টকা ইনকাম কৰিব পাৰিম এই প্ৰফাইলৰ পৰা এইটো অন কৰিলোঁ টাৰ্ণ অন দেখা পালে এইটো চাওক টাৰ্ণ অন এতিয়া এই প্ৰফাইলৰ পৰা টকা ইনকাম হ'ব মই যি কাম কৰিছোঁ আপোনালোকে একদম স্কিপ নকৰিব সেইটো শেষলৈ চাব নেক্সট কৰিম আৰু নেক্সট কৰিম এইটো পাব্লিক ৰাখিম নেক্সট কৰিম কনফাৰ্ম কৰিম বুজি পালে অলপ ৱেইট কৰিব এনেকুৱা ধৰণৰ লিখা অলপ ৱেইট কৰিব এইবিলাক একো নকৰিব আৰু নেক্সট কৰিব আৰু নেক্সট কৰিব গো টু প্ৰফেশ্যনেল ডেছবৰ্ড তাৰমানে এইটো হৈ গ'ল আপডেট এতিয়া মই বেক কৰিম এবাৰ বেক কৰিম চাব এইখন এবাৰ ৰিফ্ৰেছ কৰিম আঙুল তেনেকৈ এতিয়া প্ৰফেশ্যনেল ডেছবৰ্ড হৈ গ'ল দেখা পালে এইটো এতিয়া আৰ্নিঙৰ কাৰণে এই প্ৰফাইলটো পূৰা ৰেডি আৰু এই প্ৰফাইলটো হৈছে আমাৰ এই ভাই তুমি ক'ৰ পৰা আহিছা মই বৰপেটা ৰোডৰ পৰা আহিছোঁ হয় আৰু তোমাৰতো আগতে পেজ খোলা আছে ফেচবুকত আগতে পেজ খোলা আছিল কিন্তু কোনো ধৰণৰ হেৰি নাছিলে এংগেজ নাছিলে কিন্তু এতিয়া দাদাৰ ওচৰত আহিছোঁ নতুনকৈ সেই পেজটো সেইটো মোবাইলত দেখাচোন এবাৰ মোবাইলটো চাচোন এবাৰ আৰু ঘৰ ক'ত তোমাৰ বৰপেটা না বৰপেটা ৰোডৰ পৰা আৰু মোৰ এটা অহাৰ কাৰণটো কি ইয়াত অহাৰ কাৰণ হ'ল মই পেজটো ছেটআপ কৰিব লাগে আৰু মোৰ এটা ভাইটিৰ প্ৰফাইলত এটা প্ৰব্লেম আছিল আৰু প্ৰব্লেমটো ছল্ভ কৰাৰ কাৰণে দাদাৰ ওচৰত আহিছোঁ অ'কে নিশ্চয় তা এতিয়া মই দেখাই দিছোঁ আৰু এটা প্ৰফাইল এইটো মানে এইটো প্ৰফাইল ইয়াৰ মানে আৰু এটা আছে 54K দেখা পালে এইটো চাওক 54K এই প্ৰফাইলটো মানে তুমি আৰু তোমাৰ মানে কি হয় তোমাৰ মোৰ ভাইটি হয় ভাইটি হয় না একেলগে প্ৰফাইলটো চলাই থাকা না তুমি দুজনে আৰু ই কি হয় ইয়ো ভাইটি হয় হয় দাদা হয় ঠিক আছে আৰু তোমাৰ ইউটিউবতো চেনেল আছে এটা চেনেল আছে ইউটিউব চেনেলটোৰ নাম কি আসাম কুইক ইউটিউব আৰু সেইটোত কিমান ফলোৱাৰ্ছ আছে এইটো 35 প্লাছ আছে 35 35 আৰু তোমাৰ এটা ইউটিউব আছে না তোমাৰ কিমান আছে ইউটিউবত মোৰ আছে 2,85,000 আৰু ইনকাম কিমান পাৰ মান্থ এনে নৰ্মেলি ধৰি কিবা এটা বস্তু পাৰ মান্থ কি বস্তু কিনিব পাৰিবা পাৰিম মানে ভাল কিবা এটা এমাউণ্ট এটা নৰ্মেল নৰ্মেল 11 ল'ব পাৰিম 11 ল'ব পাৰিব গুড ভাল লাগিল ভাল লাগিল আৰু এতিয়া মই আপোনাক দেখাই দি আছোঁ এই প্ৰফাইলটো যে আমি যে ৰেডি কৰিলোঁ আৰ্নিং ইয়াত যে হ'ব আৰু কি কাম কৰিব লাগিব বহুতে নাজানে হয় না খালি যাক প্ৰফাইলটো আমি প্ৰফেশ্যনেল ডেছবৰ্ডটো অন কৰিলোঁ ছেটিংছত গৈ এতিয়া তাৰ ভিতৰত কিছুমান কাম আছে সেইবিলাক কাম আপোনাক কৰিব লাগিব নৰ্মেলি আপোনাক মই ভালদৰে বুজাইছোঁ আপোনালোকে এই প্ৰফাইলটো যেতিয়া খোলা হ'ল আপোনালোকে তাতে ৰিল ভিডিঅ' আপলোড কৰিব লাগিব ফটো দিব লাগিব তেতিয়া ইনকাম পাব আৰু চব অৰিজিনেল বেলেগৰ ভিডিঅ' ফটো কেতিয়াও ডাউনলোড কৰি নিজৰ প্ৰফাইলত নিদিবা যদি দিয়া প্ৰফাইলটো বেছি দিন লাষ্টিং নকৰিবই বুজি পালে এতিয়া মই এই প্ৰফাইলটোত কি কাম কৰিম আপোনাক মই দেখাই দিছোঁ আপোনালোকে কৰিব যিসকলে নতুনকৈ ফেচবুকত প্ৰফেশ্যনেল মোডটো অন কৰি কেনেকৈ ছেটিংবিলাক মিলাব লাগে মই আপোনাক ভালদৰে এই মানে প্ৰফাইলটোৰ জৰিয়তে আপোনাক মই ভালদৰে দেখাই দিছোঁ ঠিক আছে এতিয়া মই আপোনাক দেখাই দিছোঁ এইটো প্ৰফাইল মই কি কাম কৰিম চাওক ইয়াতে নৰ্মেলি আপুনি এখন ফটো আপলোড কৰিব ইয়াতে এইবিলাক মই পিছত এইবিলাক নৰ্মেল আপুনি ইয়াত যাব এনেকৈ এখন ফটো ইয়াতে আপুনি আপলোড কৰিব চুজ এ প্ৰফাইল পিকচাৰ হয় না চাওক প্ৰফাইল পিকচাৰ এখন দি আছে না দুটা আছে ইয়াতে আছে এটা দি দিলে দিয়ে না কোনটো দিম কোৱা এইটো দি এইটো না এইটো অঁ এইখন প্ৰফাইল পিকচাৰ এনেকৈ দিম ডান কৰিম দেখা পালে ডান কৰিলোঁ এই ওপৰত চাওক ডান এইটো এই ছেভ এই ওপৰত চাওক ছেভ তেতিয়া মানে এইখন কি হ'ল এইখন কি হ'ল মানে এইখন অট'মেটিক আপলোড হৈ আছে এই চাওক এইটো আপলোডিঙৰ প্ৰফাইল পিকচাৰ ছেম এনেকৈ আপোনালোকে আপলোড কৰিব ফাৰ্ষ্ট ঠিক আছে অকণমান ৱেইট কৰিবা ভিডিঅ'টো স্কিপ নকৰিবা সকলোৱে চাই থাকা কাৰণ কিয় আপোনালোকৰ বহুত জৰুৰী মই ইয়াত কোনো কাট কুট নকৰিম ডাইৰেক্ট এইটো ভিডিঅ' আপলোড কৰি দিম চাওক এতিয়া এইটো এটা আহি গ'ল প্ৰফাইল পিকচাৰ এইখন এতিয়া মই কৰিম এই যে এড কভাৰ ইয়াত যাম ঠিক আছে এতিয়া মই আপলোড কৰিম কভাৰ ফটোখন কভাৰ ফটোখন দিয়াচোন আছে যোৰ অলপ দূৰৰ চাইজত দিব যিবিলাক অলপ দূৰৰ চাইজৰ এইখন ঠিক আছে এইখন ঠিক আছে দূৰৰ চাইজৰ কিয় দিলোঁ মানে এইখন ইয়াত মানে অলপ দূৰৰ চাইজত দিলে দেখাত মানে ভাল হ'ব বেছি ডাঙৰকৈ দিলে কিবা অসুবিধা হ'ব সেইকাৰণে এইটো এনেকৈ দিলোঁ এইটো ছেভ কৰিম ছেভ কৰাৰ লগে লগে চাওক এতিয়া আপলোডিং দেখা পোৱা যায় আপলোডিং কভাৰ ফটো কভাৰ মানে বেক হয় নহয় কভাৰ মানে বেক হয় না এতিয়া মই এইখন আপলোড কৰিলোঁ আপোনালোকে যিসকলে ফেচবুকৰ পৰা ইনকাম কৰিব বিচাৰিছে কেনেকৈ টকা ইনকাম কৰিব এইটো প্ৰফাইলত এই বস্তুখিনি আপোনাক মই ভালদৰে বুজাই দিছোঁ ঠিক আছে হল বেক এইটো মানে প্ৰফাইলটো পূৰা একদম ৰেডি হৈ গ'ল এতিয়া আৰু কাম আছে ইয়াতে কি কাম আছে আপোনালোকে চাওক মই আপোনাক দেখাইছোঁ এতিয়া ছেটিংবিলাক মই মিলাম ইয়াত যাম মই ঠিক আছে যিসকলে একেবাৰে ফেচবুকত নতুন ছেটিংবিলাক ক'ত যাব মই বেক কৰিম প্ৰফাইলটো আৰু বেক কৰিম ভালকৈ চোৱা এই যে 3 লাইন চাওক আইফোনৰ বেলেগ হ'ব এণ্ড্ৰইডৰ বেলেগ এইটো এণ্ড্ৰইড না গতিকে এণ্ড্ৰইডৰ বেলেগ আইফোনৰ বেলেগ গতিকে মই এইটো এণ্ড্ৰইড ভাৰ্চনত মই দেখাই দিছোঁ আপোনাক এতিয়া এই 3 লাইনত যাম মই তাৰপিছত ক'ত যাম মই চাওক ইয়াতে আপোনাৰ ছেটিংছ যাব এই ওপৰৰ ছেটিংছটো এইটো যাব ঠিক আছে নৰ্মেল যিখিনি মই ছেটিং দিম এইখিনি কৰোঁ বেলেগ একো নকৰিবা সকলোৱে ঠিক আছে ইয়াত যাবা মিডিয়াত যাবা এইটো মিডিয়াত গৈ কিনে আপোনালোকে এইটো যাবা অলৱেজ শ্বেয়াৰ ৰিল টু ষ্টৰি ঠিক আছে
তাৰ তলত চাওক নতুনবিলাকৰ মানে এনেকুৱা আহিব ফাৰ্ষ্ট যিহেতু খুলিব আৰু এইবিলাক একো নকৰিবা যেনেকৈ এটা বেক কৰিম মই এবাৰ তাৰপিছত মই তলত যাম এইটো চাওক হাউ পিপল কেন ফাইণ্ড এণ্ড কণ্টেক্ট ইউ ইয়াত ক্লিক কৰিম ইয়াত চাওক হু কেন চেণ্ড ইয়ৰ ফ্ৰেণ্ড ৰিকুৱেষ্ট ইয়াত যাবা এইটো তুমি ফ্ৰেণ্ড টু ফ্ৰেণ্ড মই যি কৰিছোঁ এইটো কৰিবা ছেভ কৰিবা আৰু বেলেগ একো কৰিব নালাগে বাকীবিলাক চব ঠিক আছে বেক কৰিবা আৰু যাবা পোষ্ট এই যে আপোনাৰ অলৱেজ শ্বেয়াৰ পোষ্ট টু ষ্টৰি বাছ অন কৰিবা হৈ গ'ল বেক কৰিবা ৰিলছত যাবা এইটো অন কৰিবা ৰিমিক্স হৈ গ'ল তাৰপিছত এইটো অন কৰিবা এইবিলাক চব পাব্লিক চব অ'কে এইটো খালি অফ কৰি দিবা হৈ গ'ল অন ৰাখিব পাৰে ডাঙৰ কথা নহয় অফ এইটো নৰ্মেল মই অফ কৰোঁ বাছ এইখিনি হৈ গ'ল এতিয়া চাওক এই প্ৰফাইলটো পূৰা একদম ৰেডি হৈ গ'ল এতিয়া মই বেক কৰিম প্ৰফাইলটো পূৰা ৰেডি চব ছেটিংখিনি চব ছেটিং এইখিনি কৰি আপুনি ষ্টাৰ্ট কৰক এতিয়া ফেচবুকটো এই যেনেকৈ মই এইখিনি কৰিলোঁ আৰু কাম যদি দেখাব যে এতিয়াতো বহুত কাম আছে নৰ্মেল এইখিনি কৰি আপুনি কি কৰিব এতিয়া ভিডিঅ' ফটো আপলোড কৰিব কেনেকৈ আপলোড কৰিব আপোনালোকে ফটো আপলোড কৰিব ইয়াত যাবা এখন ফাৰ্ষ্ট ফটো এখন ল'বা লৈ কিনে চাপ'জ এইখন ফটো ধৰি লওঁ মই নিদিওঁ আৰু কি এইখন ফটো ধৰি কিনে গুড মৰ্ণিং লিখিবা গুড নাইট লিখিবা তোমাৰ যিটো মনৰ কথা বা আপোনাৰ যিকোনো লিখিব পাৰে ইয়াত ক'ব লাগে লিখি কিনে আপুনি হেছটেগটো লগাব দি কিনে পষ্ট কৰি দিলে হৈ গ'ল এইটো আপলোড হৈ গ'ল ঠিক আছে এতিয়া মই বেক কৰিম ডিছকাৰ্ড কৰিম আৰু এতিয়া মই আপোনাক বুজিছোঁ এইটো প্ৰফাইলত যে আপুনি কি কাম কৰিব আৰু আপোনালোকে বুজি নাপাব ফটো পষ্ট কৰা মই দেখাই দিলোঁ ইয়াতে এতিয়া আপুনি ৰিল পষ্ট কৰিব ইয়াত ৰিলত যাবা এটা ৰিল ল'বা ধৰি লওঁ এইটো ৰিল এক্সাম্পল নেক্সট কৰিম ইয়াত টাইটেল লিখিম হেছটেগ এইবিলাকতো মই ভিডিঅ' বনোৱা আছে আপোনালোকে চাব গম পাব শ্বেয়াৰ কৰি দিলে হৈ গ'ল এইটো আপলোড হৈ গ'ল ঠিক আছে এতিয়া আপুনি কি কৰিব নেক্সট কৰিব মই বেক কৰিম এতিয়া আপুনি লং ভিডিঅ' দিব কৈছোঁ মই আপোনাক যে কৈ থাকোঁ যে লং ভিডিঅ' আপোনালোকে দিব লাগিব ক'ত দিবা এইটো চা ফটো য'ত ফটো পষ্ট কৰিলে ইয়াতে আপুনি লং ভিডিঅ' ল'ব লাগিব ইয়াত যিটো লং ভিডিঅ' মানে 3 মিনিটৰ ওপৰত মানে 1 মিনিট 31 ছেকেণ্ডৰ ওপৰত ইয়াত দিব লাগে এতিয়া তুমি এতিয়া লং ভিডিঅ' যিটো আছে চাব এইটো এটা লং মই নিদিওঁ আৰু কি এনে দেখাইছোঁ এইটো 2 মিনিট 2:34 ইয়াত ক্লিক কৰিবা এইটো পষ্ট কৰি দিলে মানে ইয়াতে পষ্ট ডাইৰেক্ট কৰিলে হৈ গ'ল কিন্তু ইয়াতে চাওক টাইটেল লিখিব লাগে ইয়াতে টাইটেল কোন জেগাত গৈছা কি ঠাইত গৈছা এই টাইটেল লিখিবা তলত হেছটেগ বহাবা দি কিনে পষ্ট কৰিবা হৈ গ'ল এইটো তা বুজি পালে আপোনালোকে মই যিখিনি কৰিলোঁ নৰ্মেল মানুহৰ যেতিয়া প্ৰফাইলটো খুলিবা ফাৰ্ষ্ট একেবাৰে নতুন মানুহবিলাকৰ কাৰণে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে আৰু যিসকলক মোৰ হোৱাটছআপ নাম্বাৰ লাগে ফেচবুকটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোৰ নাম্বাৰটো ল'ব পাৰিব আৰু ভাইহঁত আহিছে আমাৰ কি কয় তুমিতো কি হ'ব পাৰিছা বৰপেটা না আৰু কোৱা মোৰ কথা কেনেকুৱা লাগিছে চ' ইয়াত আহি বহুতেই ভাল লাগিছে আৰু আপোনালোকে আহিব যোনটো ফেচবুকত ইয়াতকৈ বহুত অপূৰ্বতা বহুতেই ভাল আৰু ফেচবুকৰ লগতে ইউটিউবৰ যিকোনো প্ৰব্লেম যদি আপোনালোকে ফেচ কৰি আছে এতিয়া বেংক ছেটআপ হোৱা নাই বা আপোনালোকে আৰ্নিং কৰিব পৰা নাই বা নতুনকৈ পেজ খুলিব লাগে প্ৰফাইল খুলিব লাগে চ' অপূৰ্বতাৰ ওচৰত আহক আপোনালোকৰ প্ৰব্লেম সকলো চল্ভ হৈ যাব অ'কে ভাল লাগিল আৰু কোৱা কেনেকুৱা লাগিল মোৰ কথা আহি বহুত ভাল লাগিছে দাদা ওচৰত আহি অ'কে নিশ্চয় আৰু কোৱা বহুত ভাল লাগিছে দাদা আপোনাৰ ওচৰত আহি অ'কে তো বুজি পালে আপোনালোকে আপোনালোকৰ প্ৰব্লেম যিমান আছে ফেচবুকত টেনশ্যন ল'ব নালাগে আপোনাৰ টকা কেনেকৈ ডলাৰৰ পৰা আমাৰ ইণ্ডিয়ান ৰুপিছত সোমাব আপোনাৰ বেংকত যদি নাজানে মোৰ ভিডিঅ'বিলাক চাই চল্ভ কৰিব পাৰিবা আৰু নহ'লে মোৰ ঘৰত আহিবা মই আপোনাৰ কামখিনি কৰাই দিম ঠিক আছে আৰু ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি নিজৰ প্ৰফাইলত ৰাখি থৈ দিব